হেল্ল' এভৰিৱান, বৰ্তমান সকলোৰে পাকঘৰত ৰান্ধি থকা দালি এখনৰ ৰেচিপি লৈ আহিছোঁ। ৰেচিপি বুলি ক'লে ভুল হ'ব, সকলোৱে জানে এখন দালি বনাবলৈ। কেঁচা আমৰ দালিখন, এই আম এটা ধুই ভালদৰে কাটি ল'লোঁ। আমটো বৰ টেঙা, সেইকাৰণে এটাকে লৈছোঁ। এয়া মচুৰ দালি একাপ, লগতে মগু দালি একাপ লৈ ভালদৰে ধুই ল'লোঁ। এতিয়া তেলত পাঁচফোৰণ দিছোঁ, লগতে নৰসিংহ পাত দুখিলামান আৰু দুটা শুকান জলকীয়া আৰু আদা অকণমান থেতেলিয়াই দিছোঁ। যিসকলে মানে কেঁচা আমৰ গোন্ধটো দালিত ভাল নাপায়, তেওঁলোকে এই আদা আৰু নৰসিংহ পাত দিলে মানে বৰ ধুনীয়া গোন্ধ এটা ওলায়। বনাই খাই চাব দেই, যিসকলে খাই পোৱা নাই। এয়া হালধি এচামুচ দিছোঁ। এতিয়া এইখিনি ভালদৰে ভাজি লৈ তাতে দালিখিনি দি অকণমান সময় ভাজি ল'ম। কুকাৰতো বনাব পাৰে, সোনকালে হয় কুকাৰত, কিন্তু আমাৰ ঘৰত মানে কুকাৰত বনোৱা দালি খাই বৰ এটা ভাল নাপায়। বেছিকৈ সিজি যায় যে, এটা চিটি মাৰিলেও যিখিনি সিজে মানে ইমান ভাল নাপায় খাই। সেয়েহে মই কেৰাহীতে বনাইছোঁ। এতিয়া এইখিনি উতলিবলৈ অকণমান সময় ঢাকোন দি দিছোঁ। ইমান গেলা গৰম হৈছে, এই গৰমত মানে টেঙা আমৰ দালিখনে ভাত দুগৰা বেছিকৈ যায়, হয়নে নহয় বাৰু? এয়া সোৱাদ অনুসৰি নিমখ দিলোঁ। দালি হৈয়ে গ'ল আৰু অকণমান সময় এতিয়া ৰাখি দিম। আৰু কেঁচা আমৰ ছিজন থাকোঁতে যিসকলে এতিয়ালৈকে খাই পোৱা নাই আমৰ দালিখন, বনাই খাই চাব দেই। বাৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব। অৱশ্যে এই ভিডিঅ'টো দুদিনমান আগৰে আছিলে। এই দুপৰীয়া থালিখন এদিন শ্বেয়াৰ কৰিছিলে, কেঁচা আমৰ দালি দি থোৱা ফটোখন। বাৰু ধন্যবাদ।